everyone, this is Abhijit here and I am an English trainer. পোনপ্ৰথমতে সকলোলৈকে মোৰ ট্ৰেইনাৰ অফ ইংলিছ চেনেললৈ স্বাগতম জনাইছো আৰু আজি সকলোৰে লগত আলোচনা কৰিম সিম্পল সেন্টেন্স পাস ক্যাটেগরি কিছু কথা ইয়াৰ পাছৰটো ভিডিও লেকচাৰত মই প্ৰেজেন্ট ক্যাটেগরি কিছু কথা আলোচনা কৰিছিলো তাৰ আগতে তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে যেতিয়া মোৰ এই চেনেলত ইংৰাজীৰ ওপৰত নিউ ভিডিও আপলোড হয় সকলোৱে তাৰ নটিফিকেশন পাই যোৱা আৰু এটাও ভিডিও লেকচাৰ মিছ নকৰা এতিয়া আমি মেইন টপিকলৈ যাওঁ মানে এতিয়া সোৱা was were আৰু had আমি সকলোৱে জানো যে এই তিনিটা সদায় পাস ক্যাটেগরিত ইউজ কৰা হয় চাহে পাস টেন্সতে হক টেন্স ক্যাটেগরি হক লাগে সিম্পল সেন্টেন্সতে হক সদায় এই তিনিটা was were had এই তিনিটা কিহত ইউজ কৰা হয় পাস ক্যাটেগরি ঠিক আছে এতিয়া প্ৰথমতে কি কৰো was were মানে আছিল আছিল মিন্স মানে এটা মই সেন্টেন্স বনাই দেখাম তাৰ জৰিয়তে তোমালোকে বুজি পাবা ঠিক আছে মই ঘৰত আছিলো I was at home মই ঘৰত আছিলো he মন্দিৰত আছিল he was at temple তাৰ পিছত হিহঁত মানে খেলুৱৈসকল খেলপথাৰত আছিল the players আচ্ছা ইয়াত s কিয় বহিলে চাবা the players খেলুৱৈসকল যেতিয়া বহু বচনত হৈ যায় মানে সাবজেক্টটো পুৰুষ নামত হৈ যায় তেতিয়া তাৰ লগত কি বহে s বহে the players এতিয়া যেহেতু থাৰ্ড পারসন প্লুরাল নাম্বার হয় সো তাৰ লগত কি বহিব was নহয় কি বহিব were the place were in the playground মই বাথৰুমত আছিলো ঠিক আছে ৰাহুল বাথৰুমত আছিল ৰাহুল was at bathroom ya washroom যেকোনো বহবা ঠিক আছে এনেকে কি বনায় according to subject was were বহুৱাই simple sentence বনায় ঠিক আছে I to এটা first person singular number হেকানে তাৰ আচ্ছা তোমালোকে এটো জানা নহয় কোড was বহে কোড were বহে যদি না জানা তেতিয়া হলে মোৰ পাছৰ ভিডিওটো চাই লবা তাত মই বি ভার্ব সম্পৰ্কে কৈ থোৱা আছে কোড was বহে কোড were বহে কোড had বহে কোড have has বহে এই সকলোখিনি প্ৰেজেন্ট আৰু পাষ্ট ফিউচাৰ তিনিটা ক্যাটেগৰি মই ধুনিয়াকৈ বুজাই থোৱা আছে এতিয়া চাবা had মানে কি আছিল মানে মোৰ কিবা এটা আছিল তাৰ কিবা এটা আছিল ৰাহুলৰ কিবা এটা আছিল মধুৰ কিবা এটা আছিল হিহঁতৰ কিবা এটা আছিল সব তেনেকা বস্তু থকাৰ ক্ষেত্ৰত সদায় had ইউজ হয় ঠিক আছে had ইউজ হয় এতিয়া চাবা মোৰ গুৱাহাটীত দুটা ফ্ল্যাট আছিল I had two flats কিয় দুটা ফ্ল্যাট বহু বচন I had two flats at high ঠিক আছে গুৱাহাটীত দুটা ফ্ল্যাট আছিল তাৰ এখন বাইক আছিল he had a bike ঠিক আছে তাইৰ এটা DSLR ক্যামেৰা আছিল she had a DSLR camera হিহঁতৰ এটা মিউজিক গ্ৰুপ আছিল হিহঁতো কি কয় ইংৰাজীত they had a musical group या brand আচ্ছা brand বুলি ক'লে বেছি ভাল হয় শুনিবলে brand এইবিলাক হল সিম্পল সেন্টেন্স বনোৱাৰ সিস্টেম এনেকে বনায় এতে ইয়াৰ যদি আমি নেগেটিভ বনাও কেনেকে বনাম ঠিক আছে মই এইগিটা সেন্টেন্স নেগেটিভ বনাই দেখো এইগিটা আমি নেগেটিভ কেনেকে বনাম প্ৰথমতে কৈছে I was at home মই ঘৰত আছিলো এতিয়া ইয়াৰ নেগেটিভ কি হ'ব মই ঘৰত নাছিলো I was not at home ঠিক আছে
He was a temple. He মন্দিৰত আছিল এতিয়া এটা he মন্দিৰত নাছিল. He was not at temple. ঠিক আছে? The players were in the playground. খেলুৱৈসকল খেলপথাৰত আছিল নেগেটিভত হ'ব নাছিল. The players were in the খেলপথাৰখনত মানে পাৰ্টিকুলাৰলি খেলপথাৰখনৰ কথাই কৈছে না তো তেতিয়া লাগিব in the হ'ব in the playground. In the playground. Rahul was at bathroom. Rahul bathroomত আছিল. কেনেকৈ বনিব সেন্টেন্সটো? ৰাহুলটো কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ লগত কি হ'ব was. Rahul was নেগেটিভ not. Rahul নাছিল ক'ত নাছিল at bathroom. ঠিক আছে সেন্টেন্স এনেকৈ বনিব এটা ইয়াৰ যদি ইয়াৰ ক্ষেত্ৰত ইন্টাৰেষ্টিং পইণ্ট আছে হেডৰ নেগেটিভ কেতিয়াও হেড নট নহয় was আৰু were ৰ গতে was আৰু were নিচিনা ইয়াত কেতিয়াও হেড নট নহয় কি হয় ইয়াত did not তাৰপিছত have এতিয়া ষ্টুডেন্টৰ মনত এটা কোৱেশ্চন হয় did not ৰ পিছত have কিয় লাগিলে চোৱা থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলেও যেতিয়া সাবজেক্টৰ পিছত যিকোনো এটা অক্সিলাৰি ভাৰ্ব আহে তাৰ লগত সদায় কি হয় has ইউজ নহয় তাৰ লগত সদায় have ইউজ হয় has ইউজ নহয় ঠিক আছে অক্সিলাৰি ভাৰ্ব বুজি পোৱা নহয় will would can could do did have has may might should have would have এই সবকে মডেল ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব বুলি কোৱা হয় অক্সিলাৰি ভাৰ্বৰ বিষয়ে মই বেলেগ এটা ভিডিও সেপাৰেট ভিডিও লেকচাৰ কম ভালকে হে অক্সিলাৰি ভাৰ্বৰ পিছত কেতিয়াও has নবহে চাহে হিজ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলেও তাৰ লগত তাৰ পিছত সদায় have বহিব ঠিক আছে এতিয়া নেগেটিভ কেনেকৈ বনিব ইয়াৰ I had a two flats at ঘাই গুৱাহাটীত মোৰ দুটা ফ্ল্যাট আছিল নেগেটিভত হ'ব নাছিল কি হ'ব I did not have মোৰ নাছিল any কোনো ধৰণৰ যিকোনো any flats at ঘাই এতিয়া চাবা আমি টু ফ্ল্যাট কিয় নিলিখিলো কাৰণ আমি তো নেগেটিভত ক'ব নোৱাৰা যে মোৰ দুটা ফ্ল্যাট নাছিল এটাও ফ্ল্যাট নাছিল বুলি ক'ব লাগিব ঠিক আছে এটাও ফ্ল্যাট নাই বুলি ক'ব লাগিব তেতিয়া লাগিব did not have any flat at ঘাই he had a bike তাৰ এখন বাইক আছে নেগেটিভ কেনেকৈ বনিব he did not have any bike she had a DSLR camera তার এটা DSLR ক্যামেরা আছিল she did not তাই নাছিল she did not have any DSLR ক্যামেৰা ঠিক আছে সো নেগেটিভ বাক্যবিলাক এনেকৈ বনায় ঠিক আছে সো আৰু তোমালোকে নেগেটিভ বাক্য চাবা নিজে বনাব ট্ৰাই কৰিবা নিজে পাৰিবা বনাব খালি ষ্ট্ৰাকচাৰটো মনত ৰাখিবা এইকেইটা কথা মনত ৰাখিবা সিম্পল সেন্টেন্স was ক'ত বহে were ক'ত বহে had ক'ত বহে headৰ নেগেটিভ কি হয় wasৰ নেগেটিভ কি হয় wereৰ নেগেটিভ কি হয় এটা কথা মনত ৰাখিবা wasৰ নেগেটিভ সদায় wasৰ নেগেটিভ was not হয় wereৰ নেগেটিভ were not হয় আৰু headৰ নেগেটিভ কি হয় did not have এইখন তোমালোকে প্ৰথমে স্ক্ৰিনশ্বট মাৰি লোৱা ভালকে এটা কথা মনত wasৰ নেগেটিভ সদায় was not wereৰ নেগেটিভ were not আৰু headৰ নেগেটিভ had not নহয় did not have ঠিক আছে এই যিমান কিটা সেন্টেন্স মই কলো কোনো এটা সেন্টেন্সৰ সাবজেক্টে কিবা এটা কাম কৰা বিষয়লৈ বুজাইছে নে নাই কোৱা ইয়াত যিকোনো এটা সেন্টেন্সৰ সাবজেক্টে যিকোনো কাম কৰা বিষয়লৈ কোৱা জাস্ট সাবজেক্টৰ বিষয়লৈ এটা ইনফৰমেশন দিয়া হৈছে সাবজেক্টৰ বিষয়ে জাস্ট কোৱা হৈছে আৰু যিবিলাক সেন্টেন্সৰ সাবজেক্টৰ বিষয়লৈ কোৱা নহয় লাগে হে পাষ্ট কেটেগৰীয়ে হওক প্ৰেজেন্ট কেটেগৰীয়ে হওক ফিউচাৰ কেটেগৰীয়ে হওক হেবিলাক সেন্টেন্সকে সিম্পল সেন্টেন্স বুলি কোৱা হয় টেন্সটো বহুত দূৰ আছে মই টেন্সৰ বিষয়ে আলোচনা বহুত দূৰ আছে এতিয়া আমি সিম্পল সেন্টেন্সৰ বিষয়ে আৰু বহুত ঢেৰ আলোচনা কৰিব আছে ঠিক আছে প্ৰথমতে এইখিনি কথা এইখন ভালকে সাধাৰণ স্ক্ৰিনশ্বট মাৰিলা কপিত নোট ডাউন কৰিবা মুখস্থ কৰিবা বাই হাৰ্ট কৰিবা আৰু কনসেপ্টটো বুজিব ট্ৰাই কৰিবা বাকি আজিলৈ ইমানখিনিয়ে ধন্যবাদ যদি মোৰে ভিডিওটো চাই ভাল লাগিল তেতিয়াহলে প্লিজ এটা লাইক কৰি দিবা এটা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবলৈ জৰুৰ নাপাহৰিবা শেয়াৰ কিয় কৰিবা যাতে তোমালোকৰ লগতে সকলোৰে
উপকাৰ হয় আৰু অসমৰ চুকে কোণে থকা প্ৰতিটো ষ্টুডেণ্টে মোৰ এই ভিডিঅ'বিলাক পায় আৰু শিকিব পাৰে। টিল দেন কিপ প্ৰেক্টিচিং এণ্ড ৱাচিং মাই ভিডিঅ'। থেংক ইউ so much.